প্ৰায় ৭,০০০ বাংলাদেশী বিহুবৰ চন্দকত সোমাই আছে। এই গোটেইখিনিকে পৰাপক্ষে দিশনো উটুৱাই দিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, সময় থাকোঁতেই আপুনি যি প্ৰতিশ্ৰুতি দিছিলে যে অবৈধ মিয়া বাংলাদেশী এটাকে গণি বাংলাদেশলৈ পঠিয়াই দিয়াব, অতি শীঘ্ৰে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক। আৰু যিসমূহ উচ্ছেদ আপুনি বন্ধ কৰি থৈছে সেই উচ্ছেদসমূহ খুলি পেলাই অতি শীঘ্ৰে গোটেই উচ্ছেদ চলাবৰ বাবে আমি আহ্বান জনাইছো। আমি অবৈধ নাগৰিকৰ বিৰুদ্ধে, অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সদায় সৰব হৈ আছিলো, সদায় সৰব হৈ আছো। এতিয়া আমি যি দেখিছো যে আমাৰো প্ৰাণৰ ভয় আহি পৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী এটা কথা ক'ব বিচাৰিছো যে আপুনি তদন্তৰ নিৰ্দেশ দিছে, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু তদন্ত দি তাতে শেষ কৰিলে নহ'ব। আমি ইতিমধ্যে আমি নিউজত দেখা পাইছো, ছ'চিয়েল মিডিয়াত দেখা পাইছো যে প্ৰায় 10জন অবৈধ মিয়া বাংলাদেশী এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে। গতিকে এটাকে ধৰি আনি দৃষ্টান্তমূলক শাস্তি বিহিবৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছো। আমাৰ প্ৰশ্ন আপোনাক, কেতিয়াবা আপোনাৰ উচ্ছেদ আপুনি আকৌ চলাব, কেতিয়াবা আপুনি অবৈধ মিয়া বাংলাদেশীক অসমৰ পৰা খেদাব? স্পষ্ট কথা, আমি কোনো দিন কেতিয়াও আমি অবৈধ বাংলাদেশীৰ লগত কম্প্ৰমাইজ কৰা নাছিলো আৰু নকৰো। আমি উজনি অসমে নহয়, গোটেই অসমখনে কিন্তু আমি বাংলাদেশী চৰণীয়াৰ পথাৰ হবলৈ দিব নোৱাৰো। আৰু অসমীয়া যুৱ মঞ্চক জীয়াই থকালৈকে আমি জীয়াই থকালৈকে কেতিয়াও নিদিওঁ। কিন্তু এটাই কথা আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী আজি এই সংবাদ মেল যোগেদি আজি আহ্বান জনাইছো যে অতি শীঘ্ৰে যিমান আমাৰ ভূমি অবৈধ বাংলাদেশীয়ে আপোনাৰ বেৰি থৈছে গোটেইখিনি অতি শীঘ্ৰে মোকলাবৰ বাবে আমি আহ্বান জনাইছো।